যাৰ আজি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আমি সদৌমুল্লা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ হৈ পেলাই ৰাঙলী মাজবামত আমি কৰ্মকৰ্তাসকলৰ লগত আমি আজি বৃক্ষৰোপণ কৰিলোঁ। আৰু যিহেতু আমাৰ যিটো পৰিৱেশ আছে আৰু আমাৰ যিটো লক্ষ্য আছে যে জল জমিন জংঘল আমি ৰক্ষা কৰিব লাগে। লগতে বৰ্তমান আমাৰ যিটো পৰিৱেশ আৰু সেই পৰিৱেশটো হয়তো বহুত বিনষ্ট হৈ গৈছে, যাৰ যোগেদি আমি বহুতো সমস্যাৰ সন্মুখীন হৈছোঁ। গতিকে আজি আমি এই বিশ্ব পৰিৱেশৰ লগতে সংগতি ৰাখি এইটো জনাব বিচাৰিছোঁ যে আমি প্ৰত্যেকজনেই যাতে আমাৰ যিটো পৰিৱেশ আছে সেই পৰিৱেশটো আমি আকৌ যাতে আমি সেউজীয়া পৰিৱেশ এটা আমি বনাব পাৰোঁ, আৰু যাৰ যোগেদি আমি সকলো মানুহ যাতে স্বাস্থ্যৰ পৰিৱেশত যাতে থাকিব পাৰে, তাৰ কাৰণে বিশেষ আমি আজি এই সুযোগতে আমি সকলো ৰাইজকে আমি অনুৰোধ জনাইছোঁ।